এভৰিৱান, মানুহ কেনে নিষ্ঠুৰ হ'ব পাৰে তাৰে এক পৰিচয় দিলে সোনম ৰঘুবংশী। সোনম ৰঘুবংশীয়ে মানুহ কেনে নিষ্ঠুৰ হ'ব পাৰে তাৰে পৰিচয় দিলে। আজি এটা ৰিয়েল ষ্টৰী। লাষ্ট 25 ডেজ ধৰি অসম, মেঘালয় এণ্ড ইন্দোৰ মধ্যপ্ৰদেশত চলি আহিছে। কাপল, হাজবেণ্ড এণ্ড ৱাইফ একমাহ আগত বিয়া হৈছিল। তাৰে পিছত কি হ'ল, তাৰে হ'ল ৰাজা হাজবেণ্ড আৰু ৰঘুবংশী সোনম ৰঘুবংশী ৱাইফ। সোনম হ'ল ৱাইফ এণ্ড ৰাজা হাজবেণ্ড। বিয়া হোৱাৰ পিছত কেইদিনমান পিছত হানিমুনত মেঘালয়লৈ ফুৰিব আহিছে। ফুৰিব অহাৰ পিছত 2 দিন পিছতে কি হ'ল যে ৰাজা এণ্ড সোনম গায়েব। ঘৰৰ মানুহে ফোন কৰে, কণ্টেক্ট নাই। তাৰে পিছত এনেকৈ 3-4 দিন যোৱাৰ পিছত ঘৰৰ মানুহে UPত কমপ্লেইন কৰিছিল। মধ্যপ্ৰদেশৰ পুলিচক কমপ্লেইন কৰিছিল। ইন্দোৰৰ আছিল যিহেতু, মধ্যপ্ৰদেশৰ পুলিচক কমপ্লেইন কৰিলে। মধ্যপ্ৰদেশৰ পুলিচে মেঘালয়ক কমপ্লেইন কৰিলে, ইনভেষ্টিগেট কৰিব দিলে। যেতিয়া ইনভেষ্টিগেশ্যন কৰি উঠি হোৱাৰ পিছত কি হ'ল, সোনম গায়েব, সোনম নাছিল। অনলি ৰাজাৰ ডেড বডি পোৱা গ'ল। মেঘালয়ৰ এখন ৰাস্তাৰ ছাইডত ৰাজাৰ ডেড বডি পোৱা গ'ল আৰু সোনম গায়েব। এজ কাপল, হাজবেণ্ড ৱাইফ হানিমুনত আহিল, হাজবেণ্ড ডেড, মৰি গ'ল, বাট ৱাইফ গায়েব। তেতিয়া ভাবিলে মানে অসমৰ ইচ এণ্ড এভৰি মানুহে, নিউজ পৰ্টেল হওক বা TRPৰ কাৰণে কিছুমানে বকিছিল, কিছুমান মানুহক ব্লেম কৰিছিল, কিছুমানক ব্লেম কৰি মানে মেঘালয়ৰ ট্ৰাইবক ব্লেম কৰি ভিডিঅ' বনাইছিল যে এনেকুৱা হৈ থাকে। বাট টোটেলি ডিফাৰেঞ্চ হৈ গ'ল। এতিয়া ডেড বডিটো পোৱাটো গ'ল। ডেড বডি পোৱাৰ পিছত বহুত ইনভেষ্টিগেশ্যন কৰিলে আৰু এট লাষ্ট ফাইনেল, মই যেতিয়া আজি নিউজটো দেখিলোঁ ময়ো শ্বকড। মানুহ কেনে নিষ্ঠুৰ হ'ব পাৰে। ৱাইফ সোনমে হায়াৰ কৰিলে 3 বা 4জন মানুহ হায়াৰ কৰিছে UPৰ পৰা তাইৰ হাজবেণ্ডক মাৰিবলৈ, ৰাজাক মাৰিবলৈ, আৰু মাৰিও পেলালে। ফাইনেলি মানে মিছন কমপ্লিটো কৰিলে, মাৰিও পেলালে আৰু এট লাষ্ট ধৰা পৰিল, UPত যাই ধৰা পৰিল। UPৰ এখন ধাবাত ধৰা পৰিল এই সোনম। আৰু তাতে ফাইনেল হ'ল যে তাইয়ে মাৰিছে, তাইয়ে সন্মুখত আছিল আৰু 4জন মানুহ হায়াৰ কৰি তাইৰ হাজবেণ্ডক মানে মাৰিলে, ফাইনেলি খতম কৰি দিলে। মই নিউজটো চাই মোৰ এনেহেন বেয়া লাগিছে, মানুহ কেনে নিষ্ঠুৰ হ'ব পাৰে। মোৰো লগত এটা মানে হৈছে, আমাৰ ঘৰৰ মানুহ, মই নকওঁ এইটো ষ্টৰী, মানে মই প্ৰেক্টিকেলি পাইছোঁ। বাট আজি মানে এগেইন ৰিয়েলাইজ হৈছে যে নিজৰ মানুহ নিজৰ মানুহ কেনেকুৱা হ'ব পাৰে। মোৰ ঘৰত এটা ইনচিডেণ্ট হৈছিল, সেইটো বাৰু শ্বেয়াৰ নকৰোঁ। বাট মানে নিজৰ মানুহে যেতিয়া হাৰ্ট কৰে না, তেতিয়া বহুত বেয়া লাগে। মই ফিল্মত দেখিছিলোঁ ছোৱালীজনীয়ে বেলেগৰ লগত এফেয়াৰ কৰি নিজৰ হাজবেণ্ডক মাৰি পেলায়, বাট মাৰি পেলাব চেষ্টা কৰে, পাহাৰৰ পৰা পেলাই দিয়ে, বাট নমৰে। আৰু এটা ফিল্মত দেখিছিলোঁ মৰিও যায়, আৰু এটা ফিল্মত দেখিছিলোঁ নমৰে, উঠি আহে। বাট ইয়াতে ফাইনেল মিছন কমপ্লিট কৰিলে, মাৰি পেলালে ডাইৰেক্ট, ৰাজাক মাৰি পেলালে। ৰাজা এজন বিজনেছমেন আছিল, ধন সম্পত্তি ভাল আছিল, আৰু বিয়া যে পাতিছে লাভ মেৰিজ আছিল। দুয়ো ফেমিলিৰ লগত কথা বতৰা পাতিয়ে মেৰেজ হৈছিল। তাৰো পিছত এনেকুৱা কাম কৰিব বুলি মানে কেনে ঘিণনা হ'ব পাৰে চোৱা। তোমালোকে ভাবি চোৱা, সোনম এণ্ড ৰাজাৰ কেনে মত হ'ব পাৰে। নিজৰ ৱাইফে অৰ্ডাৰ কৰি আছে, মানে 3জন মানুহ মাতিছে মাৰিবলৈ, নিজৰ ৱাইফ সন্মুখত থিয় হৈ আছে। মেবি নিজৰ ৱাইফেও যিবোৰ অস্ত্ৰ, যিবোৰ ৱেপেন ইউজ কৰিছে, গান ইউজ কৰা নাই বা বেলেগ ডাইৰেক্ট দা কটাৰী এনেকুৱা ডাঙৰ কেনে হ'ব পাৰে। মেবি ৱাইফেও মাৰিছে। কেনে ফিল কৰিছে, মোৰ মানে ৰিয়েলি বেয়া লাগি আছে। কেনে ফিল কৰিছে সি, মোৰ ৱাইফে মোক মাৰি আছে, মোক খতম কৰি আছে, আৰু ফাইনেল খতমো কৰিছে। এট লাষ্ট মানে তাৰ ৰাজাৰ ঘৰৰ মানুহৰ পৰিস্থিতি কেনেকুৱা হ'ব এতিয়া। কেনে ছোৱালীক মই বিয়া পাতি আনিলোঁ আমাৰ ল'ৰা দি, আৰু ৰাজাও মই কাক ভাল পালোঁ কম। 3 বা 4জন মানুহ UPৰ পৰা হায়াৰ কৰি এটলিষ্ট মানে হায়াৰ কৰিলে এণ্ড হাজবেণ্ডক মাৰিবলৈ হানিমুনত আহিছিল মেঘালয়ত। চ' মৰেল ষ্টৰী এইটোৱে, কাকো বিশ্বাস কৰিব নালাগে। মোৰ ৰাইট হেণ্ড, মোৰ লেফ্ট হেণ্ড
এইটোকো বিশ্বাস কৰিব নালাগে, এইটোকো বিশ্বাস কৰিব নালাগে, অনেষ্ট কথা। আৰু মানুহতকৈ জন্তু বহুত ভাল, জীৱ জন্তু বহুত ভাল, কুকুৰ বহুত ভাল। মোৰ ইউটিউবত বহুতৰ কুকুৰ লগত ভিডিঅ' আছে। মই মানে ভাল ট্ৰিট কৰিলে সিহঁতে ভাল ভাল কৰে, ৰেছপন্স দিয়ে। নেচাৰক ভাল পাবা, গছ গছনিক ভাল পাবা, নিশ্চয় 100% তোমাক অক্সিজেন দিব, তোমাক ফ্ৰুটছ দিব, তোমাক খাবলৈ দিব। বাট মানুহ টোটেলি বিষাক্ত। কোনোবা এজন ডাঙৰ মানুহে কৈছিল মানুহ প্ৰাণীটো বিষাক্ত। আজি তাৰে প্ৰমাণ। মই ফিল্মত দেখিছিলোঁ এনেকুৱা ষ্টৰি, ৰিয়েলত দেখিলোঁ, মানে ৰিয়েলত পালোঁ। হাজবেণ্ডক মাৰাৰ কাৰণে হায়াৰ কৰিলে মানুহ আৰু খতমো কৰি দিলে, জানে হত্যা কৰি দিলে। কেনে চিটুৱেশ্যন হ'ব পাৰে তাৰ ফ্ৰণ্টত ভাবা, কেনে লাগিব পাৰে তাৰ। মোৰ ভাবিয়ে আচৰিত হৈছোঁ, এনেকুৱা হ'ব পাৰেনে, এনেকুৱা কৰিব পাৰেনে নিজৰ ৱাইফে। আৰু লাষ্ট 1 মান্থৰ পৰা এনেকুৱা চলি আছিল। গায়েব হোৱাৰ পিছত পুলিচে ইনভেষ্টিগেশ্যন কৰিলে। সোনম গায়েব, ভাবিলে অসমৰ মানুহে নাইবা মেঘালয়ৰ মানুহে নাইবা বাংলাদেশৰ মানুহে মাৰি পেলালে। মেঘালয় বাংলাদেশৰ ওচৰত হয়। কিছুমান ইউটিউবাৰে কৈছিল বাংলাদেশৰ মানুহে মাৰি পেলালে বা মেঘালয়ৰ মানুহে মাৰি পেলালে, বা অসমৰ মানুহ কিছুমানে ট্ৰাইব আশে পাশে থকা সিহঁতে মাৰি পেলালে। বাট এতিয়া টোটেলি বিপৰীত, ডাইৰেক্ট নিজৰ ৱাইফে হাজবেণ্ডক মাৰি পেলালে। আৰু লাভ মেৰিজ থকাটো, তেনেহ'লে বিয়া কিয় পাতিব লাগে? পাতিবই নালাগিছিল। যদি মই হেপ্পী নহয় দেন পাতিবই নালাগিছিল, কিয় জান ল'ব লাগে? চ' প্লিজ মানুহক বিশ্বাস নকৰিবা, কাকো বিশ্বাস নকৰিবা। গছ গছনিক বিশ্বাস কৰিবা, 100% ভাল হ'ব। জীৱ জন্তুক বিশ্বাস কৰিবা। আজি ভিডিঅ'টো এইখিনিয়ে শ্বেয়াৰ কৰিলোঁ, ৰিয়েল ষ্টৰি, সেইকাৰণে বেয়া লাগিল, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। মানুহে জনা উচিত যে নিজৰ মানুহেও হাৰ্ট কৰিব পাৰে, খতম কৰি দিব পাৰে। থেংক ইউ।